নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। প্ৰয়াগৰাজত ত্ৰিবেণী সংগমত আৰম্ভ হৈছে মহাকুম্ভ মেলা। ৪৪ দিন ধৰি চলিব লগা এই মহাকুম্ভ মেলা ১৪৪ বছৰ পাছত প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে। এই সম্পৰ্কীয় কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কুম্ভ মেলা দেশী বিদেশী মানুহৰ শান্তিপূৰ্ণ সমাৱেশ ঘটা ই হিন্দু ধৰ্মৰ এক বৃহত্তম গণসমাৱেশ। সম্প্ৰতি প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা এই কুম্ভ মেলাত দেশী বিদেশী প্ৰায় ৪০ কোটি দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে শান্তি শৃংখলা অটুট ৰখাৰ লগতে দৰ্শনাৰ্থীৰ সা সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। হিন্দু পুৰাণ অনুসৰি দেৱতা আৰু অসুৰৰ সমুদ্ৰ মন্থনৰ আবিৰ্ভাৱ হয় অমৃত ৰসেৰে ভৰপূৰ এক কুম্ভৰ। কুম্ভ মানে হ'ল কলহ। এই অমৃত ৰস পান কৰি অমৰত্ব লাভ কৰাৰ বাবে দেৱতা আৰু অসুৰৰ মাজত ১২ দিন ধৰি সেই কুম্ভটোক লৈ টনা আজৰা চলিছিল। এই টনা আজৰাৰ ফলত কলহৰ পৰা অমৃত ৰস সিঁচৰিত হৈ পৰিছিল প্ৰয়াগ, হৰিদ্বাৰ, উজ্জয়িনী আৰু নাছিকত। সেইবাবে এই স্থানসমূহত কুম্ভ মেলা অনুষ্ঠিত হয়। দেৱতা আৰু অসুৰৰ টনা আজৰাৰ ১২টা দিন মানুহৰ বাবে ১২ বছৰ। সেয়ে প্ৰতি ১২ বছৰৰ মূৰে মূৰে উক্ত স্থানসমূহত কুম্ভ মেলা অনুষ্ঠিত হয়। এই কুম্ভ মেলাক পূৰ্ণ কুম্ভ মেলা হিচাপে জনা যায়। আনহাতে এনেদৰে অনুষ্ঠিত হোৱা ১২টা কুম্ভ মেলাৰ পাছত প্ৰয়াগত অনুষ্ঠিত হয় মহাকুম্ভ মেলা। অৰ্থাৎ এই মহাকুম্ভ মেলা প্ৰতি ১৪৪ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। সেইবাবে এই কুম্ভ মেলাৰ প্ৰতি মানুহৰ আকৰ্ষণ অতি বেছি। কুম্ভ মেলা ক'ত আৰু কেতিয়া অনুষ্ঠিত হ'ব সেইটো নিৰ্ভৰ কৰে ৰাশি চক্ৰত বৃহস্পতি আৰু সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। বৃহস্পতি আৰু সূৰ্য সিংহ ৰাশিত অৱস্থান কৰিলে নাছিকত, বৃহস্পতি সিংহ ৰাশিত আৰু সূৰ্য মেঘ ৰাশিত অৱস্থান কৰিলে হৰিদ্বাৰত, বৃহস্পতি বৃষ ৰাশিত আৰু সূৰ্য কুম্ভ ৰাশিত অৱস্থান কৰিলে প্ৰয়াগত আৰু বৃহস্পতি বৃষ ৰাশিত আৰু সূৰ্য বৃশ্চিক ৰাশিত অৱস্থান কৰিলে উজ্জয়িনীত কুম্ভ মেলা অনুষ্ঠিত হয়। সম্প্ৰতি ১৪৪ বছৰ পাছত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ত্ৰিবেণী সংগমত যোৱা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ৪৪ দিন ধৰি অনুষ্ঠিত হ'ব এই মহাকুম্ভ মেলা। এই কুম্ভ মেলাত পুহ মাহৰ পূৰ্ণিমা, মকৰ সংক্ৰান্তি, মৌনী অমাৱস্যা, বসন্ত পঞ্চমী, মাঘী পূৰ্ণিমা আৰু মহাশিৱৰাত্ৰিত অমৃত স্নানৰ আয়োজন কৰা হয়। এই স্নানসমূহ যথাক্ৰমে ১৩, ১৪ আৰু ২৯ জানুৱাৰী আৰু ৩, ১২ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। উক্ত দিনকেইটাত অগণন ভক্তই ত্ৰিবেণী সংগমৰ পবিত্ৰ পানীত ডুব দি আত্মাৰ পৰিশুদ্ধি আৰু মোক্ষ লাভৰ কামনা কৰে। আশা কৰোঁ এনে বৃহত্তম শান্তিপূৰ্ণ গণসমাৱেশে দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ বাবে সিঁচি থৈ যাওক সুখ শান্তি আৰু প্ৰগতিৰ এক অনন্য বীজ। ধন্যবাদ।